কচুৱাৰ স্বয়ম্ভু চিকিৎসক ৰিয়াজুদ্দিনৰ বিৰুদ্ধে তদন্ত আৰম্ভ। এজন ফাৰ্মাচিষ্ট হৈও নিজৰ ঘৰতে চেম্বাৰ খুলি জটিল ৰোগৰ চিকিৎসা কৰাৰ লগতে অস্ত্ৰোপচাৰ পৰ্যন্ত কৰা স্বয়ম্ভু চিকিৎসক তথা লুবানা মেডিকোজৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে। ইতিমধ্যে জমখালা সদৃশ চেম্বাৰ বন্ধ কৰি পলায়ন কৰিছে মুন্না ভাইৰূপী MBBS ৰিয়াজুদ্দিনে। উল্লেখ্য যে যোৱা মঙলবাৰে ৰিয়াজুদ্দিনৰ ফাৰ্মাচী ঘেৰাও কৰিছিল বহুসংখ্যক স্থানীয় লোকে। অভিযোগ অনুসৰি ৰিয়াজুদ্দিনৰ ভুল চিকিৎসাৰ বাবে কচুৱাৰ উজান মাৰি এগৰাকী ৰোগীৰ মৃত্যু হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি কচুৱা তিনিআলিৰ লুবানা মেডিকোজ ঘেৰাও কৰাৰ পিছতে পলায়ন ফাৰ্মাচিষ্ট ৰিয়াজুদ্দিনৰ। উল্লেখ্য যে পূৰ্বতেও লুবানা মেডিকোজত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আনি ভুৱা চিকিৎসক ৰিয়াজুদ্দিনৰ ওপৰত প্ৰশাসনে কঠোৰ পদক্ষেপ ল'বলৈ বিভিন্ন মহলে দাবী জনাইছে। এই সমগ্ৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছত আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে বিষয়টো তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। মেডিকেল হস্পিটেলত লৈ গৈছে নগাঁৱত লৈ যোৱাৰ পিছত ইয়াৰ ডাক্তৰে চালে যে এইটো ঘূৰি দিছে, এইটো ইনফেকশ্যন হৈ আছে খালি এই বস্তুটো খালি ঘূৰিয়ে আছে। এই ডাক্তৰে কৈ আছে কোনে মাৰিছে, কোনটো মাৰিছে এইটো চাব লাগে, এইটো দেখাইছে যে এইটোৱে মাৰিছে। তাৰপিছত কেইটা সিহঁতে টেবলেট দিলে, টেবলেট দিয়াৰ পিছত কৈছে আজিতো ডক্তৰ নাই গুচি গ'ল, কাইলৈ দেওবাৰ তুমি ঘৰত লৈ যোৱা। পিছত আমি ঘৰত লৈ আছোঁ, লৈ যোৱাৰ পিছত গোটেই ৰাতি এনেকৈ হস্পিটেলত লৈ গৈছে। হস্পিটেল লৈ যোৱাৰ পিছত ইমাৰ্জেঞ্চিত সোমাইছে। সোমাৰ পিছত ডক্টৰ আহিছে মুস্তফা আহমেদ, আহি পেলাই চেলাইন দিছে, ব্লাড টেষ্ট কৰিছে। ব্লাড টেষ্ট কৰাৰ পিছত কৈছে ফুল বডিখিনি ভিতৰৰ যিবিলাক পাৰ্টছ আছে চেফটি হৈ গৈছে আৰু ইনফেকশ্যন হৈ গৈছে ব্লাডৰ লগত। তেতিয়া ICUত সোমাইছে। 24 ঘণ্টা হৈছিলে, একো কাম নপকাকৈ পুৰা শৰীৰত মুচি গ'ল। মাংসৰ জেগাই জেগা মাংস গলাই গ'ল, জেগা জেগা বহুত মাংস ওলাই গৈছে। এতিয়া ICUত ৰাখিছে, খালি কথা ক'ব পাৰে, খালি ছটফট কৰি আছে। কামৰূপৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।